নমস্কাৰ। মই জিতুল। আজি মই ৱেট ট্ৰেইনিং সম্পৰ্কে বা জিম সম্পৰ্কে এইটো ভিডিঅ' বনালোঁ। আমাৰ মিনিমাম 30 বছৰৰ পাছত ৱৰ্কআউট ৱেট ট্ৰেইনিংটো যে ইমান ইম্পৰ্টেণ্ট সেই সম্পৰ্কে মই ভিডিঅ'টো বনালোঁ। গতিকে আমাৰ বয়স বঢ়াৰ লগে লগে আমাৰ বডিটো আমাৰ আগৰ নিচিনা হৈ নাথাকে, আগৰ নিচিনা ফিট হৈ নাথাকে। 30 বছৰৰ পাছত আমাৰ কি হয়, আমাৰ যোনটো মানে মাংসপেশীবিলাক আমাৰ কোমল হ'বলৈ ধৰে। আমাৰ যোনটো মাংসপেশী আছে ন, সেইবিলাক কোমল হ'বলৈ আৰু মানে ৰিংকেল পৰি যায়। যেতিয়া আমি ৱেট ট্ৰেইনিং কৰোঁ, ৱেট ট্ৰেইনিং কৰিলে আমাৰ মাংসপেশীবিলাক টাইট হৈ যায়। এক নম্বৰতে এইটো। ২ নম্বৰতে হ'ল আপোনাৰ আমাৰ যিটো হাড়বিলাক আছে ন, বয়স হোৱাৰ লগে লগে আমাৰ বিভিন্ন ৰকমৰ বিষ হয়, বিভিন্ন ৰকমৰ কঁকালৰ বিষ হয়, বিভিন্ন ৰকমৰ বেমাৰ হয়। তাৰমানে কি হয়, তাৰমানে বয়স বৃদ্ধিৰ লগে লগে হাড়বিলাকো মানে কমজুৰি হৈ যায়। ৱেট ট্ৰেইনিং কৰিলে মানে এইবিলাক মানে ষ্ট্ৰং হৈ যায়। ৩ নম্বৰতে আপোনাৰ মানে মেটাবলিজম, যোনটো আমাৰ হজম শক্তিটো মানে আমাৰ বয়স বঢ়াৰ লগে লগে ৰেটটো কমি যায়। সেই আমি যদি যিকোনো বস্তু খাওঁ ন, খালে আমাৰ এই হজম শক্তিটো কমাৰ কাৰণে আমাৰ কি হয়, তাৰমানে ফেট জমা হয় বডিত। কিছুমান মানুহৰ মানে যিমানে বয়স যাব সিহঁতৰ মানে ফেটবিলাক জমা হৈ থাকে, বাৰ্ণ নহয়। সেইকাৰণে ৱেট ট্ৰেইনিংটো বহুত ইম্পৰ্টেণ্ট। তাৰ উপৰিও আমাৰ বয়স বঢ়াৰ লগে লগে মানুহৰ বিভিন্ন ৰকম মানসিক ষ্ট্ৰেছ বাঢ়ে। আচলতে ৱেট ট্ৰেইনিং কৰিলে আমাৰ কি হয়, তাৰমানে ভাল হৰম'ন ৰিলিজ হয়। ভাল হৰম'ন ৰিলিজ হোৱাৰ লগে লগে মুডটো ভাল হয়। আমি মুডটো ভাল হ'লে আমি কামবোৰ আমি সচৰাচৰ কৰিব পাৰোঁ। একচুৱেলি আমাৰ শৰীৰটো সেউজীয়া কৰি ৰাখিবলৈ মই ৩টা মন্ত্ৰ কওঁ। 30% ডাইট, 50% ডাইট, 50% ডাইট, 30% ৱৰ্কআউট এণ্ড 20% ৰেষ্ট। এই মন্ত্ৰটো যদি আপোনালোকে যদি জীৱনত ব্যৱহাৰ কৰে, আপোনালোকে সকলোৱে সুস্থ হৈ থাকিব পাৰিব। আৰু ৱেট ট্ৰেইনিংটো বহুত ইম্পৰ্টেণ্ট। সেইকাৰণে মই কওঁ আপোনালোকক, মানে যোনবিলাক মানুহ মানে এতিয়াও জিম চিম যোৱা নাই, সিহঁতে যেন ৱেট ট্ৰেইনিং কৰে যেন। থেংক ইউ। যদি ভিডিঅ'টো ভাল লাগিছে, যি কৰে কৰিব, লাইক বা শ্বেয়াৰ বা যিকোনো